নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আজি আপোনালোক এটা উপায় ক'বলৈ গৈ আছোঁ। যদি আপোনাৰ ঘৰখনত খুব সঘনাই অশান্তি হৈ থাকে, ঘৰখনত খুব অপায় অমংগল হৈ থাকে, বেমাৰ আজাৰ হৈ থাকে, তেতিয়াহ'লে আপোনালোকে এটা সহজ উপায় কৈছোঁ। আপোনালোকে সহজ উপায়টো কৰিব। ঘৰখনতো মেইন সদস্য কৰিব লাগে, ঘৰখনৰ মেইন মুৰব্বীজনে বা মাক দেউতাক যোনে হওক বা ঘৰখনৰ মেইন মুৰব্বীজনে কৰিলেই হ'ল, যোনে ঘৰত মুৰব্বীজন হেড হয়। কি কৰিব লাগে, তেওঁলোকে ৰাতিপুৱা যেতিয়া সূৰ্য উদয় হয় সেই সূৰ্য সময়ত সূৰ্যদেৱৰ জল অৰ্পণ কৰিব লাগে ডেইলি। এটলিষ্ট 43 days কণ্টিনিউ কৰিব লাগে, 43 দিন কৰিব লাগে। আৰু লগতে প্ৰত্যেক শনিবাৰে ঘৰখনত গোটেই চাৰিওফালে গংগাজল ছটিয়াই পেলাই, ঘৰখনত যিমান বাউণ্ডেৰীত আছে গংগাজল পানীৰ লগত মিহলাই পেলাই ধুনীয়াকৈ ঘৰখনৰ ৰুমে ৰুমে ছটিয়াই পেলাই সুন্দৰকাণ্ড বুলি এখন পাঠ আছে, সুন্দৰকাণ্ড বুলি, সেই কিতাপখন বা সেইখন আনি পেলাই সেইখন পাঠ কৰিব লাগে। সেইখন আপোনালোকে কৰি চাব, এখন ঘৰখনৰ পৰা অপায় অমংগল নাইকিয়া হৈ যাব। প্ৰত্যেক শনিবাৰে কৰিব আৰু জল দিয়াটো 43 দিন কণ্টিনিউ কৰিব। কৰি চাব আপোনাৰ ঘৰখনৰ পৰা যিমান অপায় অমংগল আছে লাহে লাহে সকলোবোৰ নাইকিয়া হৈ যাব। সৰু উপায়, বহুত ষ্ট্ৰং উপায় আপোনালোকে কৰিব, অৱহেলা নকৰিব। ধন্যবাদ।